হয় আসলতে নিৰ্বাচন আহে আৰু নিৰ্বাচন যায় জনপ্ৰতিনিধিসকলে কেৱল মাত্ৰ প্ৰতিশ্ৰুতিতে আবদ্ধ হৈ থাকে মই বৰ্তমান উপস্থিত আছোঁ নৱগঠিত মৰণী সমষ্টিৰ বৰালিমৰা অঞ্চলত মোৰ পাছফালে মোৰ সহযোগীক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ বৰালিমৰা অঞ্চলৰ যি এখন দলং সেই দলঙৰ আচলতে যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ দলংখনৰ ওপৰেদিয়ে বিপদসংকুলভাৱে ইয়াৰ 18-19খন গাঁৱৰ সাধাৰণ জনতা এই দলংখনৰ ওপৰেদিয়ে পাৰ হৈ যাবলগীয়া হয় একবিংশ শতিকাৰ এই সময়তো কিন্তু এনে এখন দলঙে আচলতে চৰকাৰ বা ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত ছবিখন আচলতে উদঙাই দিয়ে মোৰ লগত ইয়াৰ স্থানীয় কেইজনমান যুৱক বা প্ৰতিনিধি উপস্থিত আছে তেওঁলোকৰ পৰা সামগ্ৰিক এই উন্নয়নৰ ছবিখনৰ যি জিয়া ছবি সেই বিষয়ে কিছু কথা জানিব বিচাৰিম কেনেধৰণৰ আচলতে আপোনালোকৰ সমস্যাৰ সন্মুখীন হৈছে 18-19খন ইয়াৰ গাঁৱৰ লোক আছে কেনেধৰণৰ সমস্যা হয় আপোনালোকৰ সমস্যা মানে সেইটো মানে কৈ মানে আমনিয়ে লাগি যায় কেতিয়াবা সমস্যা মানে এতিয়া খৰালি কেইদিনত তেনেকৈ আপোনাৰ বাঁহৰ দলংখনেদি অহা যোৱা কৰিব পৰা হৈছে যেনে তেনেকৈ ফুটব্ৰিজ হিচাপে চাইকেল বাইক পাৰ হ'ব পৰাকৈ বাৰিষা কালততো আমি টুলুঙা নাৱেৰে ল'ৰা ছোৱালী স্কুল কলেজ যোৱা ল'ৰা ছোৱালীয়ে এইখন নাৱেৰে ইয়াতে টুলুঙা নাৱেৰে পাৰ হৈ ৰাতিপুৱা 5টা-6টা বজাৰ পাৰ হৈ যোৰহাট জে বি কলেজলৈকে ল'ৰা ছোৱালী পঢ়িবলৈ যায় শিৱসাগৰলৈকে গুচি যায় গতিকে বাৰিষা কালৰ ৰাস্তা পদূলিৰ অৱস্থাটো তথৈবচ তাৰ উপৰিও এখন দলংখন যদি নহ'লে আৰু মানে বহুত সমস্যা আমাৰ এইখন বৰালিমৰা গাঁৱৰ ইয়াৰ উপৰিও আমি বিভিন্ন মাধ্যমৰ যোগেদিও এইবিলাক মানে এই দলংখনৰ বিষয়ে আমি জনাইছোঁ চৰকাৰক জনাইছোঁ প্ৰশাসনকো জনাইছোঁ গতিকে গোটেইখিনি আজিলৈকে আমাক এতিয়ালৈকে বস্তুটো দলংখনৰ বিষয়ে আমাক এতিয়ালৈকে একো এটা সুউত্তৰ দিব পৰা নাই আমি প্ৰতি নিৰ্বাচনৰ সময়ত আহে প্ৰতিনিধি আহি পিনি কয় বোলে আপোনালোকৰ সমস্যা এইটো গতিকে এইবাৰ দলংখন বনাই দিম আপোনালোকৰ দলংখন হৈ যাব বুলি কয় কিন্তু লাষ্টত গৈ আমাক একেবাৰে ইলেকশ্যন হৈ যোৱাৰ পিছত তেওঁলোকে এ চি ৰুমত থাকি যায় আমাৰ এইবোৰ সমস্যাভাগে ৰৈ থাকে গতিকে আমি ৰাইজে বহুত দুখিত গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদিও আমি ক'ব বিচাৰোঁ যে অতি সোনকালে এই আমাৰ বৰালিমৰা পাৰঘাটৰ দলংখন পকীকৰণ কৰি দিলে আমি নথৈ আনন্দিত হ'ম হয় আচলতে পুনৰ সমাগত 2024 বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত পুনৰ আচলতে জনপ্ৰতিনিধিসকল আহিব আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি ইয়াৰ সাধাৰণ ৰাইজৰ ভোটখিনি সংগ্ৰহ কৰিব আৰু তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিন্তু এই দলং হৈ ৰ'ব এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব এই ক্ষেত্ৰত দলংখন আমাৰ চৰকাৰে এটাই অনুৰোধ দলংখন আমাক লাগে বহুত সমস্যা এতিয়া ল'ৰা ছোৱালী পঢ়ুৱাবলৈও অসুবিধা হৈছে এতিয়াতো এখন বাঁহৰ দলঙে একো ৰিক্সে নাই ধৰক গাঁঠি এটা খোল খালেই ধামকৈ পৰি যাব আৰু ইভাগে ধৰক বাৰিষাও একদম সৰু নাও এখনত যাবলগীয়া হয় ইমান জীৱন একেবাৰে ৰিক্স নাইকিয়াকৈ মানুহ ইয়াত চলিব লগা হৈছে প্ৰায় ওচৰে পাজৰে থকা 14খনমান গাঁও হ'ব এনেই দূৰণিৰ পৰাতো বহুত গাঁও হ'বগৈ ব্ৰহ্মপুত্ৰৰ কাষৰ পৰা এনেকৈ মানুহ ইয়ালৈকে আহে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে পুনৰ জনপ্ৰতিনিধিসকল ইয়ালৈ অহাৰ সম্ভাৱনা আছে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিব কিন্তু বাস্তৱত এই দলং হৈ ৰ'ব এই ক্ষেত্ৰত কি ক'ব আচলতে কেনেকুৱা ধৰণৰ আপোনালোকৰ সমস্যাৰ সন্মুখীন হয় সমস্যা মানে এনেকুৱা হয় আমাৰ বাৰিষা বেমাৰী যদি বিচনাত পৰি থাকে ডাক্তৰ কবিৰাজ আহিবলৈ চিন্তা কৰে গাড়ীটো পাছৰে কথা বেমাৰীটো মানে অন্তিম টাইমত সেই কাৱৈমাৰী হাইস্কুললৈকে নাৱত নিব লাগিব তুলি মেলি তেতিয়া চৰকাৰে আমাক দেখি নাপায় বা বান বাৰিষা হয় গোটেই মানে বিধ্বস্ত হয় তেতিয়াও আমাক দেখি নাপায় এই পাৰঘাট কৰা ল'ৰা ছোৱালী কিমান সাৱধানতা এই ঘাটৰ যেনে পাৰ কৰিবলগীয়া হয় তাৰ ৰিস্ক কোনে ল'ব কোনোতো নল'ব তাৰ ৰিস্ক এতিয়া ভয় সংশয়ে এওঁ পাৰ কৰি মানে এই ঘাটখন চলাই আছে গতিকে অতসীম ইয়াত ধৰক এতিয়া 25-30 গাঁও ওপৰে হ'ব মই আমি কম ধৰিছোঁ আমিতো ইমানখিনি গৈ যাতায়াতটো আমি দেখি আছোঁ সকলোৱে যদি গুৰুত্ব দিয়ে আৰু চৰকাৰেও যদি গুৰুত্ব দিয়ে আজি দিম কালি দিম বুলি কৈ থাকিলে নহ'ব বিধানসভা হওক লোকসভা হওক আহি পেলাই তেখেতলোকে হয় ভয় দিয়ে কিন্তু পাছত গৈ পেলাই আপোনাৰ মানে গুৰুত্ব কোনো ফালৰ পৰা নিদিয়ে আজি আপোনালোকে অহাৰ পৰা আমি বহুত সন্তোষিত হৈছোঁ গতিকে আমাক যাতে আপোনালোকে ভৱিষ্যতলৈ ল'ৰা ছোৱালীকেইটা উন্নয়নৰ কাৰণে পকী দলংখনৰ ব্যৱস্থা কৰি দিবলৈ আপোনাৰ ওচৰত আমি অনুৰোধ জনাইছোঁ আৰু হয় আচলতে এই বৰালিচিগা নৱগঠিত বৰালিমৰা অঞ্চলৰ এই দলংখন ইয়াৰ সৰ্বসাধাৰণ ৰাইজে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে আচলতে নিৰ্মাণ হোৱাটো বিচাৰিছে আমি চৰকাৰ প্ৰশাসনত আচলতে সততে উন্নয়নৰ কথা কৈ থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এই অঞ্চলৰ পৰা আমি বাস্তৱ উন্নয়নৰ ছবিখন দেখুৱাইছোঁ ইয়াৰ স্থানীয় যি জনপ্ৰতিনিধি আছে আচলতে মৰণীয় সমষ্টিৰ নৱগঠিত মৰণীয় সমষ্টিৰ যিগৰাকী বিধায়ক আছে সেই বিধায়কগৰাকীক আমি এই জিয়া ছবিখনৰ জৰিয়তে ইয়াৰ ফুপুলা স্বৰূপ উন্নয়নৰ যি ফুপুলা স্বৰূপ সেয়া আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ